আজি হৈছে 22 ফেব্ৰুৱাৰী। আজিৰ সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু শেষলৈকে চাব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, নতুনকৈ যদি চেনেলটোলৈ আপোনালোকে আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভাল পায় ভিডিঅ'টো লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। এতিয়া প্ৰিয়ংকা গান্ধীয়ে অসমলৈ আহি কংগ্ৰেছৰ 2-3খন কাজিয়া ভাঙোতে পুৱতি নিশা 3 বাজিল। তো এতিয়া আগন্তুক 26ৰ যিহেতু নিৰ্বাচন যিমানে ওচৰ চাপিছেহি আৰু এতিয়া যিমানে ওচৰ চাপাৰ লগে লগে বিৰোধী হওক বা শাসকে দলে হওক তেনেদৰে কটাক্ষবিলাক কৰা দেখা যায়। আৰু যিহেতু এতিয়া প্ৰসংগটো এনেকুৱা ধৰণৰ হৈছিলে যে প্ৰিয়ংকা গান্ধী অসমলৈ আহিছিলে, তেওঁলোকৰ যি বৈঠক বহিছিলে ৰাতি 3 বাজিছিলে, এনেকুৱা ধৰণৰ প্ৰশ্ন উত্তৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে তেওঁলোকৰ যি কংগ্ৰেছৰ 2-3খন আসন সেইখিনিক লৈ কাজিয়া ভাঙোতে পুৱতি নিশা হ'ল বুলি কৈছে। তাৰ বাহিৰে কোনো ধৰণৰ বৈঠকত আলোচনা হোৱা নাই বুলি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে তেনেদৰে। তো নেক্সট খবৰ হৈছে পুনৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ মুখ্যমন্ত্ৰী। তো এনেদৰে জনাইছে হাগ্ৰামা মহিলাই। হাগ্ৰামা মহিলাই কৈছে যে পুনৰ হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ মুখ্যমন্ত্ৰী। নেক্সট খবৰ হৈছে 28 ফেব্ৰুৱাৰীৰ পৰা বিজেপি আৰম্ভ কৰিব জন আশীৰ্বাদ যাত্ৰা। তো আগন্তুক 26ৰ নিৰ্বাচন যেতিয়া যিমানে ওচৰ চাপিছে, এতিয়া নিজ নিজ দলে নিজৰ সাংগঠনিক ভেটি সবল কৰা তেওঁলোকে সেইখিনি আৰু তাৰ লগতে নিৰ্বাচনৰ প্ৰচাৰো সেইখিনি আৰম্ভ কৰা দেখা যাব। আৰু 2 দিনৰ পিছতে এতিয়া মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে 28 ফেব্ৰুৱাৰীৰ পৰা অহা 28 ফেব্ৰুৱাৰীৰ পৰা বিজেপি আৰম্ভ কৰিব জন আশীৰ্বাদ যাত্ৰা। অৰ্থাৎ তেওঁলোকে যি নিৰ্বাচনী প্ৰচাৰ এক প্ৰকাৰে তেনেদৰে কৰিছে বুলি ক'ব পাৰি। এই 28 তাৰিখৰ পৰা তেনেদৰে হাতত ল'ব। নেক্সট খবৰ হৈছে আজি বিজেপিত যোগদান কৰিলে ভূপেন বৰা ডাঙৰীয়া। তো ভূপেন বৰা ডাঙৰীয়াই হয় আপোনালোকে গমে পায় কংগ্ৰেছ দল ত্যাগ কৰি পিনি আজি বিজেপিত তেনেদৰে যোগদান কৰিছে, অংশগ্ৰহণ কৰিছে। সেয়াসকল ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া আছে, তেনেদৰে তেওঁলোকৰ উপস্থিতিত আজি বিজেপিত যোগদান কৰিলে ভূপেন বৰা ডাঙৰীয়াই। নেক্সট খবৰ হৈছে মিয়া মুছলমান থকা চিট কেইটা কোনে ল'ব তাক লৈহে বিৰোধী দলৰ কাজিয়া হৈছে। তো এতিয়া বিৰোধীক ভালকৈ কটাক্ষ কৰা দেখা গৈছে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। আৰু যিহেতু এতিয়া তেওঁলোকে বিৰোধী কংগ্ৰেছৰ লগত মিত্ৰতা অখিল গগৈ ডাঙৰীয়া হওক বা লুৰিণজ্যোতি গগৈ ডাঙৰীয়া দলৰ হওক, তো তেনেদৰে যি তেওঁলোকৰ মিত্ৰতা আসন বতৰাক লৈ পিনি ভাগ বতৰাক লৈ পিনি খেলি মেলি এটা হৈ আছে, সিদ্ধান্ত হোৱা নাই কেতিয়া কি কেনেদৰে হ'ব। আৰু এতিয়া ইয়াক লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে মিয়া মুছলমান থকা চিট কেইটা কোনে ল'ব তাক লৈহে বিৰোধী দলে কাজিয়া লাগি আছে বুলি এনেদৰে জনাইছে। তো মিয়া মুছলমান থকা চিট কেইটা কোনে ল'ব তাক লৈহে বিৰোধী দলৰ কাজিয়া বুলি তেনেদৰে জনাইছে মুখ্যমন্ত্ৰী মহোদয়। নেক্সট খবৰ হৈছে স্বাভিমানী অসমীয়া আৰু বিজেপিৰ মাজত মই শৰাইঘাটৰ দলং হ'ম বুলি এনেদৰে ভূপেন বৰা ডাঙৰীয়াই কৈছে। তো যিহেতু আজি বিজেপিত যোগদান কৰিলে ভূপেন বৰা ডাঙৰীয়াই, আৰু যোগদান কৰি তেনেদৰে তেওঁ মন্তব্য ৰাখিছে যে স্বাভিমানী অসমীয়া আৰু বিজেপিৰ মাজত মই শৰাইঘাটৰ দলং হ'ম বুলি তেনেদৰে মন্তব্য ৰাখিছে ভূপেন বৰা ডাঙৰীয়াই। নেক্সট খবৰ হৈছে নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত ভূমিকম্পৰ সৃষ্টি হৈছে, আৰু ভূমিকম্প সৃষ্টি কৰি আজি বিজেপিত যোগদান কৰিলে ভূপেন বৰা ডাঙৰীয়াই। আৰু ভূপেন বৰা ডাঙৰীয়াই মন্তব্য কৰিছে যে 32 বছৰে মই কংগ্ৰেছত যিটো পোৱা নাছিলোঁ, এই 2 এদিনতে এই বিজেপিত আহি পিনি মই সেইটো সন্মান পাইছোঁ বুলি তেনেদৰে তেওঁ মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে গৌৰৱ গগৈৰ বিৰুদ্ধে আক্ৰমণাত্মক তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদ। তো দুলু আহমেদ ডাঙৰীয়াই গৌৰৱ গগৈৰ বিৰুদ্ধে এইখিনি আক্ৰমণাত্মক হৈ উঠিছে। তো কৈছে গৌৰৱ গগৈ ডাঙৰীয়া থাকিলে কি হ'ব কি নহ'ব, কি অৱস্থা হ'বগৈ কংগ্ৰেছৰ, এইখিনিক লৈ বা গৌৰৱ গগৈ ডাঙৰীয়াই কি কাম কৰিলে, কেনেকুৱা ধৰণৰ কি কৰিছে, এইখিনিক লৈ মুঠৰ ওপৰত তেওঁ কটাক্ষ কৰা দেখা গৈছে। আৰু গৌৰৱ গগৈৰ বিৰুদ্ধে এতিয়া আজি দেখা গ'ল যে আক্ৰমণাত্মক তৃণমূল কংগ্ৰেছৰ নেতা দুলু আহমেদ। নেক্সট খবৰ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মন কী বাত অনুষ্ঠান উপভোগ কৰিলে ভূপেন বৰাই। আজি ভূপেন বৰা ডাঙৰীয়াই বিজেপিত যোগদান কৰিছে, আৰু যোগদান কৰিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠান মন কী বাতত তেওঁ সেইখিনি উপভোগ কৰে ভূপেন বৰা ডাঙৰীয়া। যি তেনেদৰে তেওঁ সেইখিনি উপভোগ কৰা দেখা যায়। নেক্সট খবৰ হৈছে চৰকাৰে জুবিন ক্ষেত্ৰৰ কাম অতি লেহেমীয়া কৰিছে। তো এতিয়া অখিল গগৈ ডাঙৰীয়াই সেইখিনি মন্তব্য ৰাখিছে যে জুবিন ক্ষেত্ৰত যি কাম আছিলে সেইখিনি কামখিনি বহুত বেছি লেহেমীয়া কৰিছে, গুৰুত্ব সহকাৰে কামবিলাক কৰা নাই, মুঠৰ ওপৰত চৰকাৰে হেমাহি কৰিছে, মুঠৰ ওপৰত চৰকাৰে জুবিন ক্ষেত্ৰৰ কাম অতি লেহেমীয়া কৰিছে বুলি অখিল গগৈ ডাঙৰীয়াই তেনেদৰে মন্তব্য ৰাখিছে। নেক্সট খবৰ হৈছে জুবিন ক্ষেত্ৰৰ ৰাজনৈতিক স্থলী হ'ব নালাগে। তো এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে জুবিন ক্ষেত্ৰৰ ৰাজনৈতিক স্থলী হ'ব নালাগে। আগন্তুক যি 26ৰ নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ প্ৰাকখনত এতিয়া
বহুতে বহুত ভাগে ক'ব তেওঁলোকে ৰাজনৈতিক মুঠৰ ওপৰত এটা কৈছে কি জুবিন ক্ষেত্ৰ হৈ থাকিবলৈ দিব লাগে জুবিন ক্ষেত্ৰ কেতিয়াও ৰাজনৈতিক স্থলী হ'ব নালাগে বুলি মুখ্যমন্ত্ৰী মহোদয়ে তেনেদৰে জনাইছে নেক্সট খবৰ হৈছে বিজেপি ভূপেন বৰাক বিজেপিলৈ আদৰণি জনালে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তো হয় মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আদৰণি জনাইছে বিজেপি ভূপেন বৰা ডাঙৰীয়াক স্বাগতম জনাইছে আৰু আদৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় নেক্সট খবৰ হৈছে জুবিনৰ নাম শুনা নাই বুলি কোৱা প্ৰিয়ংকা গান্ধীয়ে ভোটৰ কাৰণে জুবিন ক্ষেত্ৰত গৈছে তো প্ৰিয়ংকা গান্ধীক কটাক্ষ কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু জুবিন গাৰ্গৰ নামেই শুনা নাই বুলি কৈছিলে তেনেদৰে শুনাই নাই কোৱা তো তেনেকুৱা প্ৰিয়ংকা গান্ধীয়ে এতিয়া আকৌ ভোটৰ কাৰণে জুবিন ক্ষেত্ৰলৈ গৈছে তো সেইটো কৈছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যে জুবিন ক্ষেত্ৰৰ ৰাজনৈতিক স্থলী হ'ব নালাগে বুলি মন্তব্য ৰাখিছে নেক্সট খবৰ হৈছে জন আশীৰ্বাদ যাত্ৰা সম্পৰ্কে ৰাজ্যিক বিজেপি সভাপতি দিলীপ শইকীয়াৰ সংবাদমেল তো আজি তেওঁ ৰাজ্যিক বিজেপি কাৰ্যালয়ত তেনেদৰে সংবাদমেল সম্বোধন কৰিছে আগন্তুক ২৬ যিহেতু নিৰ্বাচন আহিছে আৰু নিৰ্বাচনৰ প্ৰাক্ষণত এতিয়া দলে ক'ত কেনেদৰে কি কৰিব বা এই যি জন আশীৰ্বাদ যাত্ৰা ইয়াক লৈ তেনেদৰে সেইখিনি তেওঁলোকে সংবাদমেল সম্বোধন কৰিছে নেক্সট খবৰ হৈছে ২৬ ফেব্ৰুৱাৰীত জুবিন গাৰ্গৰ গোচৰৰ শুনানিক লৈ কেবিনেটত লোৱা হ'ব সিদ্ধান্ত আজি মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ২৬ ফেব্ৰুৱাৰীত জুবিন গাৰ্গৰ যি গোচৰ আছে সেই গোচৰৰ শুনানিক লৈ কেবিনেটত লোৱা হ'ব সিদ্ধান্ত এতিয়া কি সিদ্ধান্ত লয় সেই ২৬ তাৰিখৰ কেবিনেট সিদ্ধান্ততে গম পোৱা হ'ব মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰা হ'ব নেক্সট খবৰ হৈছে ৰাইজৰ সন্মুখত জবাবদিহি হ'ল বিধায়ক মৃণাল শইকীয়া তো বিধায়ক মৃণাল শইকীয়া তেনেদৰে সমষ্টিবাসীৰ আগত তেনেদৰে জবাবদিহি হ'ল তেওঁলোকৰ উন্নয়ন ৰাস্তা পথ এইখিনিক লৈ তেনেদৰে ক'ত কেনেকুৱা ধৰণৰ হৈছে এইখিনিক লৈ তেনেদৰে দেখা গ'ল যে হয় ৰাইজৰ সন্মুখত জবাবদিহি হ'ল বিধায়ক মৃণাল শইকীয়া নেক্সট খবৰ হৈছে খানাপাৰাত নিৰ্মাণ হ'ব অত্যাধুনিক সাংস্কৃতিক সংগ্ৰহালয় তো হয় খানাপাৰাত নিৰ্মাণ হ'ব অত্যাধুনিক সাংস্কৃতিক সংগ্ৰহালয় আৰু যি ২০২৭ চনত অসমলৈ বৃন্দাবনী বস্ত্ৰ প্ৰদৰ্শনৰ বাবে ভূমি পূজন সাংস্কৃতিক সঞ্চালয় আজি তেনেদৰে ভূমি পূজন কৰা দেখা গৈছে নেক্সট খবৰ হৈছে নতুন বিমানবন্দৰৰ টাৰ্মিনেলত অসমৰ যুৱক যুৱতী তো এতিয়া নতুন বিমানবন্দৰ যেনেদৰে সেইখিনি শুভাৰম্ভ হ'ল আৰু তাত অসমৰ যুৱক যুৱতীয়ে তেনেদৰে সংস্থাপন পোৱা দেখা গৈছে আৰু তেওঁলোকে সেইখিনি কাম কৰিছে অসমৰ বিভিন্ন জিলাৰ পৰা তো আজি ২২ ফেব্ৰুৱাৰী সন্ধিয়াৰ এইকেইটাই খবৰ আপোনালোকক জনালোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ আৰু ভিডিঅ'বিলাকত আপোনালোকে বহুত বেছি মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ আৰু ভিডিঅ'ত মই আগতেই কৈছোঁ যে এইকেইদিন যিহেতু নিৰ্বাচন আহি আছে আৰু নিৰ্বাচনী বাতৰিসমূহে আহিব বিশেষকৈ আপোনালোকে এইখিনি এনেকুৱা ধৰণৰ খবৰবিলাক পাব তাৰ মাজে মাজে চাকৰি ক্ষেত্ৰত হওক নাচনি ক্ষেত্ৰত হওক নিশ্চয় যি যেনেকুৱা নহওক আপোনালোকক জনাই থাকিবলৈ চেষ্টা কৰিম তো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ বহুত বেছি ধন্যবাদ এইখিনিতে আকৌ ভিডিঅ' প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজিলৈ মানে অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে